Hello and welcome to MNB EduHub. লৈ আহিছো তোমালোকৰ বাবে ইংলিশ গ্ৰামাৰৰ 5টা কোৱেশ্চন আমি প্ৰত্যেক দিনাই তোমালোকৰ বাবে 5টা কোৱেশ্চন আগবঢ়াম যেটো তোমালোকৰ SSLC এক্সামিনেশ্যন 2024 ত সহায় কৰিব আজি আমি তোমালোকৰ বাবে লৈ আহিছো টেন্স কাৰেকচন প্ৰথমটো প্ৰশ্ন One of my brothers live in Delhi One of my brothers মানে মোৰ বহু কেইজন ভাইৰ মাজত এজন ভাই দিল্লীত বাস কৰে বহুত কেইজনৰ মাজত এজন এটো আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব দিল্লীত বাস কৰে বুজাইছে প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব এই যেটো টেন্স আছে হেতু আমাৰ কি হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব আৰু আমি জানো প্ৰেজেন্ট ইনডিফিনিট টেন্সত যেটো ভাব থাকে তাৰ এক নম্বৰ ফৰ্ম ভিউ 1 ফৰ্ম ব্যৱহাৰ হয় So, a leave jitu ase. Yar etu amar V1 formate ase already. One of my brothers. Etu bahut bhair majot ejon etu third person singular number hoy. Hei karone amar শুদ্ধ উত্তৰটো হ'ব one of my brothers lives in Delhi. আমি জানো যে যদি সাবজেক্ট টু থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া হলে ভার্বৰ হেকত এস বা ইজ ই এস যোগ হয় প্রেজেন্ট ইনডিফিনিট টেন্সত সেই কারণে এইটো লিভস হ'ব আৰু এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ 2 নম্বৰত আছে ইট ইজ টাইম ইউ গো হোম মনত ৰাখিবা ইট ইজ টাইম ক্লজ যদি কোনো এটা সেন্টেন্সত আছে তেতিয়া হলে এই যেটো আমাৰ ভার্ব আছে ভার্বটো V2 ফর্মত গুছি যাব এখিনিয়ে ইয়াতে আৰু বাকি একো নিয়ম নাই ইট ইজ টাইম ক্লজ থাকিলে ভার্বটো কেৱল V2 ফর্মত গুছি যায় গো V2 ফর্ম হল when সেই কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইট ইজ টাইম ইউ went home Next, 3 number prashno. The Prime Minister of India arrive Assam tomorrow. Yate amar jitu word ase tomorrow. Etie bujai ase je ohakali. Ohakali mane etu future tense hobo aru future indefinite tense hobo. He karone the Prime Minister of India Prime Minister of India jitu ase etu third person singular number hoy third person singular number logot will jug hoy the Prime Minister of India will arrive Assam tomorrow etu hobo শুদ্ধ উত্তৰ নিয়মটো কি হয় tomorrow আছে future indefinite hobo আৰু আমাৰ সাবজেক্ট যেটো আছে এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় সেই কাৰণে উইল হৈছে তাৰ পিছত এটো ভার্বৰ এক নম্বৰ ফর্ম আছে ফিউচার ইনডিফিনিট টেন্সত ভার্বৰ এক নম্বৰ ফর্মে হয় ফর্মটো চেঞ্জ নহয় তাৰ পিছত বাকি যিখিনি আছে শুদ্ধ উত্তৰ দা প্ৰাইম মিনিষ্টাৰ অফ ইন্ডিয়া উইল এৰাইভ আসাম টুমৰো এখিনি নেক্সট 4 নম্বৰত আছে হাৰি আপ দা টেক্সি ৱেট এতিয়া ইয়াতে ৱেট যেটো আছে হেইটো আমাৰ ভাব হয় এটো ব্ৰেকেটত দিয়া আছে মনত ৰাখিব লাগিব এটো ৰুলস হয় হাৰি আপ যদি এটা সেন্টেন্সত থাকে তেতিয়া হলে আমাৰ যেটো সেন্টেন্স আছে এই সেন্টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব ঠিক আছে নিয়মটো মনত ৰাখিবা যদি হাৰি আপ থাকে তেতিয়া হলে সেন্টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হ'ব সেই কাৰণে শুদ্ধ উত্তৰটো হ'ব হাৰি আপ দা টেক্সি টেক্সিটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় সেই কাৰণে তাৰ লগত ইজ যোগ হ'ব আৰু যেটো ভার্ব আছে তাৰ লগত ing যোগ হ'ব taxi is waiting এইটোৱে হ'ব শুদ্ধ উত্তৰ hurry up the taxi is waiting next 5 নম্বৰত আছে we go to educational excursion last month এই বাক্যটোত আমাৰ last month আছে মানে যোৱা মাহ last month থাকিলে past indefinite tenseৰ বাক্য হয় এটো মনত ৰাখিব লাগিব এটো ৰুলস যে যদি এটো লাস্ট মান থাকে বাক্যত তেতিয়া হলে আমাৰ এই বাক্যটো past indefinite হ'ব
আৰু পাষ্ট ইনডিফিনিট হ'বলৈ হ'লে আমাৰ ভাৰ্বৰ যিটো ভাৰ্বটো আছে এই ভাৰ্বটো V2 ফৰ্মলৈ গুচি যায় ইয়াৰ আগতে আমি কৈছিলোঁ go যিটো ভাৰ্ব আছে ইয়াৰ V2 ফৰ্ম হ'ল went সো ইয়াতে আমি গোৰ ঠাইত কেৱল went লগাই দিলেই হৈ যাব we went to educational excursion last month এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পাইছা লাষ্ট মান্থ আছিল কাৰণে সেই কাৰণে আমাৰ বাক্যটো পাষ্ট ইনডিফিনিট টেন্সৰ হলেতেন আৰু পাষ্ট ইনডিফিনিট টেন্সত গো টু went লিখিলে আমাৰ হৈ যাব V2 ফৰ্ম যেটো ভাব আছে তাৰ V2 ফৰ্ম গোৰ V2 ফৰ্ম হল went সেই কাৰণে এটো বাক্য হ'ব we went to educational excursion last month Dear students আজিলৈকে এইখিনিতে আমৰিছো অহাকালি আকৌ লগ পাম পাঁচটা তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন লৈ ধন্যবাদ